সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি নতুনকৈ সেলফ হেল্প গ্ৰুপ বনাইছে অথবা আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে অথবা আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে। এতিয়া কিন্তু সকলোৰে এতিয়া চাব লাগিব যে আপোনাৰ নামটো ভেৰিফাই হৈ আছেনে নাই বা আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব নে নকৰিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈ আছেনে নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। আপোনালোকে যদি নতুনকৈ সেলফ হেল্প গ্ৰুপ বনাইছে এতিয়া আপোনালোকে কিন্তু চেক কৰিব লাগিব যে আপোনাৰ নামটো ভেৰিফাই হৈ আছেনে নাই বা আপোনাৰ নামটো অনলাইনত ভেৰিফাই হৈ আছে নাই চেক কৰিব লাগিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব, সেলফ হেল্প গ্ৰুপ লিখি সাৰ্চ কৰিব। এতিয়া কিন্তু ইয়াত লিংক আহি যাব, অলপমান তলত আহি যাব। ইয়াত সব এতিয়া লিংক দিয়া আছে SHG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, তলত চাব দিয়া আছে ষ্ট্ৰীট নেম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্ট্ৰীট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্ট্ৰীট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্ট্ৰীট নামৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াত ওপৰত একো ক্লিক কৰিব নালাগে, অলপমান তলত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দি আছে ষ্ট্ৰীট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্ট্ৰীট নামৰ ওপৰত ক্লিক কৰিব। ষ্ট্ৰীট নাম যেতিয়া আপোনালোকে ষ্ট্ৰীট নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি 1 নম্বৰ পেজত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তলত চাব ইয়াত 2 নম্বৰ পেজ দি আছে, আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই লৈ যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নেম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নেম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নেম হয় এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰ প্ৰেচিডেণ্ট নাম আছে ইয়াত সকলো নাম কিন্তু এই ফলত আহি যাব। ফাৰ্ষ্ট ইয়াত মেম্বাৰ চিৰিয়েল নম্বৰ আহি যাব, তাৰপিছত ইয়াত মেম্বাৰ নেমটো আহি যাব আৰু এই ফলত আপোনাৰ ফাদাৰ্ছ বা হাজবেণ্ডৰ ভাত যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে এই ফলত আপোনাৰ গাৰ্জিয়ান নেমটো আহি যাব আৰু এই ফলত চাব দি আছে একাউণ্ট এভেইলেবল। এতিয়া আপোনালোকে লিষ্টৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।
যদি আপোনাৰ লিষ্টত নাম আছে, এই ফলত চাব দি আছে একাউণ্ট এভেইলেবল। ইয়াত যদি লিখা থাকে এভেইলেবল, তেনেহ'লে কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে বা আপোনাৰ নামটো কিন্তু চৰকাৰী লিষ্টত আহি গৈছে বা আপোনাৰ নামটো এড হৈ গৈছে। আপোনালোকে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম থাকে আৰু এই ফলত এনে নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই। অথবা আপোনালোকে যদি চেল্ফ হেল্প গ্ৰুপৰ নতুন গ্ৰুপ বনাইছে, যদি আপোনালোকৰ ইয়াত এভেইলেবল নাথাকে, তেনেহ'লে কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। আপোনালোকে আপোনাৰ যিটো গ্ৰুপৰ হেড অফিচাৰ আছে বা যিটো আপোনাৰ CRP আছে, তাত যাই আপোনালোকে আপোনাৰ নামটো ভেৰিফাই কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই নহ'ব বা আপোনালোকে কিন্তু চেল্ফ হেল্প গ্ৰুপৰ যিকোনো সুবিধা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি চেল্ফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো এনেকৈ চেক কৰক। আপোনালোকে আপোনাৰ নিজৰ